মানে আজি আমি বংশৰৰ ভয়পুৰীয়া পামত বৰ্তমান গাহৰি নিধন কৰি আছোঁ। এই গাহৰিবোৰত আফ্ৰিকান সোৱান ফিভাৰৰ মানে লক্ষণ দেখা দিছিলে। দেখা দিয়াত আমি তেজৰ নমুনা সংগ্ৰহ কৰোঁ আৰু আমাৰ গুৱাহাটীৰ খানাপাৰাত স্থিত NER DDLলৈ আমি চেম্পল মানে পঠিয়াওঁ। তাত পজিটিভ পাইছিলোঁ। পজিটিভ পোৱাত আমি ইয়াত গাহৰিবোৰ নিধন কৰিবলৈ লৈছোঁ। আজি এতিয়ালৈকে আমাৰ হেৰি হ'ল 16টামান নিধন হৈছে আৰু আছে নিধন কৰিবলৈ। আমি আৰম্ভ কৰিছোঁ নিধন কাম। একাংশ শিক্ষিত নিবনুৱা যুৱকে গাহৰি ফাৰ্ম কৰি স্বাৱলম্বী হৈ গৈছে আৰু আজি সোৱাইন ফিভাৰ হৈছে। সজাগতাৰ অভাৱ নে কি? এইটো বেমাৰ আচলতে সজাগতাৰ অভাৱতো হৈছে। কিছু আমাৰ গাহৰি পালকসকলে মানে কিছু কথা জানিবলগীয়া আছে, যিবোৰ কথা নজনাৰ ফলত এই গাহৰিৰ বেমাৰটো বিয়পি পৰিছে। যিহেতু এই গাহৰি বেমাৰটোত কোনো ট্ৰিটমেণ্ট নাই বা এতিয়ালৈকে প্ৰতিষেধকৰ ব্যৱস্থা নাই, সেইকাৰণে আমি যিবোৰ বায়'চিকিউৰিটি বুলি কয়, সেই বায়'চিকিউৰিটি মেজাৰমেণ্টটো আমি ল'ব লাগে। আৰু এইখিনি হ'লে তেওঁলোকে যদি সজাগ হয়, আমি কৈছোঁ, আমি নিজাববীয়াকেও কৈছোঁ যে এইবোৰ গাহৰি ফাৰ্মত কোনো বাহিৰা মানুহক প্ৰৱেশ কৰিব দিব নালাগে। চৰাই চিৰিকটিৰ মানে দ্বাৰাও এই বেমাৰটো যেতিয়া হেৰি হয় বিয়পি পৰে, সেইকাৰণে আমি নেট লগাবৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ আৰু দানা পানী দিওঁতেও খুব সাৱধান হ'বলৈ দিছোঁ। আৰু বাহিৰা বেপাৰী হওক বা নিজেও মানে আন ঠাইত যাব নালাগে বা বেপাৰীকো প্ৰৱেশ কৰিবলৈ দিব নালাগে। এই সাৱধানতা ল'লেহে মানে বেমাৰটো মানে প্ৰতিৰোধ কৰাত সহায় হ'ব। এই গাহৰিবিলাক যে নিধন কৰিছে, চৰকাৰৰ পৰা কিবা ক্ষতিপূৰণ দিয়ে? এই গাহৰিবোৰ নিধন কৰাৰ বাবদ চৰকাৰৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব। এতিয়ালৈকে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে, কিন্তু ক্ষতিপূৰণ পোৱা নাই যদিও পিছত হ'লেও পাব। আৰু আপোনাৰ এই বৃহত্তৰ অঞ্চলটোত কিমানমান গাহৰি নিধন কৰিলে এতিয়ালৈকে? এতিয়ালৈকে আমি 200ৰ ওচৰা-ওচৰি গাহৰি নিধন কৰিলোঁ। ইয়াৰ আগতেও মই কিসমত বংশৰত কৰিছোঁ আৰু ৰাণবৈ ফাটনা বুলি কয় তাতো কৰিছোঁ। আজি এই ভয়পুৰীয়া ফাৰ্মত কৰি আছোঁ। এই যে মাংসবিলাক বিক্ৰী কৰি আছে, গাহৰি কম দামত বিক্ৰী কৰি আছে, কি ক'ব এই ক্ষেত্ৰত? এইটো আমাৰ এতিয়া বৰ্তমান আমাৰ কমিশ্যনাৰ ছাৰে এইটো যিটো মানে গাহৰিৰ চাল চলন বা এখন ডিষ্ট্ৰিক্টৰ পৰা আন এখন ডিষ্ট্ৰিক্টলৈ নিয়া বা নিজৰ ডিষ্ট্ৰিক্টতে মানে গাহৰি বেচা কিনা কৰা এইটো বন্ধ কৰিছে আৰু গাহৰি মাংস বিক্ৰী কৰাটো বন্ধ কৰিছে। কিয়নো গাহৰি মাংসৰ দ্বাৰাও বেমাৰটো বিয়পিব পাৰে, সেইকাৰণে গাহৰি বেচাটো মানে বন্ধ কৰি দিছে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।